এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। বজালীৰ কহৰাত চাঞ্চল্যকৰ ঘটনা। কহৰা স্থিত আৱাসিক শিশু তত্বাৱধান কেন্দ্ৰৰ পৰা শিশু নিৰুদ্দেশৰ ঘটনা। ঘটনা অনুসৰি 29 তাৰিখে চাহ খাই বাহিৰত গ্লাছ ধুবলৈ যোৱাৰ সময়তে অনুৰাগ বৰ্মন নামৰ 12 বছৰীয়া শিশুগৰাকী নিৰুদ্দেশ হৈ থকা ঘটনাই বজালীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত কৰ্তৃপক্ষই ভৱানীপুৰ আৰক্ষীক অৱগত কৰিছে যদিও ভৱানীপুৰ আৰক্ষীয়ে এই পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। নিৰুদ্দেশ হোৱা শিশুগৰাকী পূৰ্বেও এবাৰ পলাই গৈছিল বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। শিশুগৰাকীৰ সম্ভেদ পালে স্থানীয় আৰক্ষীক খবৰ দিবলৈ অনুৰোধ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। 15 জুলাই 2025 অনুৰাগ বৰ্মন বুলি ল'ৰা এজন আমাৰ ইয়াত CWC অৰ্ডাৰ মৰ্মে আমাৰ ইয়াত আমাৰ হোমত ৰাখি থোৱা হৈছিল। তেওঁ যোৱা 29 জুলাই তাৰিখত তেওঁ সন্ধিয়া চাহ খাই উঠি টিউবৱেলৰ পাৰত গিলাচ ধুব যায় তেওঁ তাৰ পৰা নিৰুদ্দেশ হৈছে। আৰু তেতিয়াৰ পৰা আমি ৰাতিটো বিচাৰ খোচাৰ কৰিলোঁ। সেইদিনা 29 তাৰিখে ৰাতিপুৱা 30 তাৰিখে ৰাতিপুৱা মোটামুটি দুপৰীয়া 12টামান বজালৈ বিচাৰিলোঁ। বিচাৰি নোপোৱাৰ বাবে আমি চব বাছ ষ্টেণ্ড বা ষ্টেচন গোটেই বিচাৰি আমি নোপোৱাৰ কাৰণে আমি ভৱানীপুৰ আউটপোষ্টত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষ DCPO ছাৰৰ বা CWCৰ কমিটিত তাতে আমি আমাৰ ফালৰ পৰা আমি ল'ৰাটো নিৰুদ্দেশ হোৱাৰ বিষয়ে আমি অৱগত কৰিছোঁ আবেদন মৰ্মে। কি নাম আছিল তেওঁ অনুৰাগ বৰ্মন। কিমান বয়স আছে? তেওঁ 11 বছৰ আছিল নেকি। কেতিয়া আহিছিল তেওঁ যোৱা 15 জুলাইত আহিছিলে। ইয়াতে আহিছিল। কোনে আপোনালোকক চমজাই দিছে? আমাৰ CWCৰ পৰা। কি নাম আপোনালোকৰ অনুষ্ঠানটো? আমাৰ চাইল্ড কেয়াৰ ইনষ্টিটিউট কহৰাত পাথাৰ। বাচ্চাটোৰ ক'ত ঘৰ? এনে বাচ্চাটোৰ ঘৰ এই CWCৰ অৰ্ডাৰ মৰ্মে গোবৰ্ধনা বুলি কয়, বৰপেটাৰ গোবৰ্ধনা। পৰিয়ালৰ লোকে অৱগত কৰা হৈছে নেকি? এইটো পৰিয়ালৰ লোকক আমিতো অৱগত কৰিব নোৱাৰিব, আমাৰ লগত কোনো যোগাযোগো নাই। বিভাগীয় কৰ্তৃপক্ষ আমাৰ ধৰ DCPO বা CWCৰ পৰা তেওঁলোকৰ যোগাযোগ কৰিছিলে, কিন্তু তেওঁলোকে বেংগলত থকা বুলি কৈছে মাক দেউতাক। তেওঁলোকে আহি ল'ৰাটোক ল'ম বুলি কৈছিলে, কিন্তু আজিলৈ অহা নাই। আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে? আৰক্ষীয়ে কি কৈছে? আৰক্ষী কৈছে আমি বিচাৰি আছোঁ, বিচাৰি পালে আমি দিম। কেনেকৈ নোহোৱা হ'ল? আপোনালোকৰ যিহেতু এখন বৰ্ডিং স্কুল, এইখন সুৰক্ষাত কিবা গাফিলতি আছে নেকি? সুৰক্ষাত আমাৰ গাফিলতি নাই, কাৰণ যিহেতু আগে পিছে আমাৰ হোৱা নাই সেনেকুৱা। কিন্তু এইবাৰ আমি কি চাহ পানী খাই গিলাচ ধোৱাতে আমি গোটেই ল'ৰাখিনিয়ে টিউবৱেলৰ পৰা গিলাচখিনি ধোৱা যায়, নিজৰ গিলাচখিনি ধুৱে বা কাঁহীখিনি ধুৱে। সেই চলেৰে তাৰমানে সেই ল'ৰাটো নোহোৱা হৈছে। কাৰণ এই ল'ৰাটো ইয়াৰে আগতেও আমাৰ ইয়াতে আছিল, তেতিয়াও আমাৰ তাৰ পৰা পলোৱা নাছিল। কিন্তু শিলচৰৰ পৰা আৰু নেক্সট ইয়াৰ পৰা যাই ঘৰত হেণ্ডঅভাৰ কৰাৰ পিছত CWC অফিচে হেণ্ডঅভাৰ কৰিছে। হেণ্ডঅভাৰ কৰাৰ পিছত তেওঁ আৰু ল'ৰাজনে পলাই শিলচৰত ধৰাত পৰিছে। শিলচৰৰ পৰাহে একেলগে ট্ৰেন্সফাৰ হৈছিল বৰপেটালৈ। CCTV কিবা ফুটেজ আছে নেকি? CCTV বৰ্তমান আমাৰ ফুটেজ নাই, যিহেতু আমাৰ তাৰমানে আমাৰ এই ঘৰটোৰ কাম কৰি আছিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।